হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজি গ'ল আবেলি 4টা। এয়া অলপ ভাঙোন মাছ কেনেকৈ বনাওঁ কি বনাওঁ দেখাই দিম ব'লক। একদম ইজি মেথডত বনাম, মানে একদম কম বস্তুৰে কম সময়ত ধুনীয়াকৈ খাবলৈও খুব ভাল লাগে এইখন এনেকৈ বনালে। আৰু এয়া চাওক, মই প্ৰথমতে মাছখিনি ভাজি লওঁ। আচলতে মই কালি ব্লগ চোৱাই গম পাইছে মই দিনতেই মাছখিনি ভাজিয়ে লৈছোঁ আৰু সেইখিনি বাৰে বাৰে দেখাই থকা নাই। তথাপিতো কোনোবা নতুন ভিউৱাৰ্ছে চালে বুজি নাপাব, গতিকে মই এয়া মাছখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। ভাঙোন মাছকেইটা আছিলে সেইকেইটা বোলো বনাই লওঁ। কেনেকৈ বনাওঁ কি কথা অকণমান দেখাম। একদম সহজতে কম বস্তুৰে বনাম, বৰ ভাল লাগে খাবলৈ। আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু পিঁয়াজ ব্যৱহাৰ কৰিলেও কৰিব পাৰি, নকৰিলেও নাই, মই অকণমান কৰিম বাৰু। ব'লক ৰেচিপিটো মাছেৰে যাওঁ। আৰু এয়া কেৰাহীটোত মই অকণমান তেল দি দিছোঁ, তাতে মই এয়া কালজিৰা কেইটামান দিছোঁ। এইখিনিয়ে মেইন, এই কালজিৰা কেইটাৰ গোন্ধই আঞ্জাখন বৰ ধুনীয়া কৰি দিয়ে। পিঁয়াজ আপোনালোকে দিলেও দিব, নিদিলেও নাই, মই অকণমান দিছোঁ। আৰু এয়া নিদিলেও কোনো কথা নাই, আৰু নহৰু ইয়াত ইচ্ছা কৰিলে দিব পাৰে, মই আজি দিয়া নাই। আৰু তাতে মই বিলাহীখিনি দি দিছোঁ। এইখিনি মই মিডিয়াম ফ্লেমত সিজি যোৱালৈকে ভাজিম, যাতে ধুনীয়াকৈ বিলাহীখিনি সিজি যায়। আৰু সেইখিনি মই ঢাকনা মাৰি এইফালে লৈছোঁ অকণমান ৰেড চিলি, হালধি, জিৰা, ধনিয়া। আপোনালোকে ইচ্ছা কৰিলে অন্য কিবা মছলাও দিলে দিব পাৰে। আৰু মই এইখিনি ধুনীয়াকৈ অলপ পানীত ঘুটি থৈ লওঁ। এয়া চাওক, মই এতিয়া পানী দি দিছোঁ আৰু অকণমান এইখিনি ঘুটি থৈ লৈছোঁ। তাৰপাছতে মই দেখাই আছোঁ, একদম সহজতে হৈ যায়। মই আৰু ইয়াত অন্য একো নিমখো দি দিছোঁ দেই মই ইয়াতে। আৰু এয়া চাওক, মোৰ বিলাহীখিনি প্ৰায় সিজি গৈছে। আৰু এনেকুৱাতে মই এই মছলাখিনি যে ঘুটি লৈছিলোঁ সেইখিনি দি দিছোঁ। আৰু এইখিনিও এতিয়া মই ধুনীয়াকৈ মছলাখিনি, বিলাহী, পিঁয়াজ এইখিনি একেলগে ভজা যাবলৈ দিম। ঢাকনাখন মাৰি অলপ চিমত থৈ দিছোঁ, গেছটো কমাই থৈ দিছোঁ। আৰু তাৰপাছতে এইখিনি এয়া চাওক ভাজি ধুনীয়াকৈ ভজা যোৱাত মই দি দিছোঁ গৰম পানী, আৰু একদম উতল আহাত দি দিছোঁ মাছকেইটা। সহজ হয়নে নহয় বাৰু কওকচোন। একো পাচলিও তেনেকৈ মই একো দিয়া নাইকিয়া, আৰু বিলাহী আৰু পিঁয়াজকণি দিছোঁ। আৰু এয়া চাওক, অকণমান নেমু চেপি দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে যদি টেঙা অকণমান ভাল নাপায় নিদিব, তেওঁ খাবলৈ ভাল লাগে। আৰু এয়া মোৰ মাছৰ আঞ্জা হৈ গ'ল। তাৰপাছতে আহিছোঁ আজি ৰাতিপুৱালৈ, এওঁ কাঁহীখন ৰেডি কৰি দিছোঁ। আৰু এয়া তাৰপাছতে ব'লক আজি বতৰটো দেখাই দিওঁ। বতৰটো ইমান ধুনীয়া দেখিছেনে। বহুত দিনৰ মূৰত এনেকুৱা ৰ'দো নাই বৰষুণো নাই, ফেনখন হ'লেই হৈ যোৱাকৈ কমাই তেনেকুৱা বতৰ এটা পাইছোঁ, ভাল লাগি গৈছে। এনেই যিহে গৰম বাপৰে। আৰু এতিয়া এয়া চাওক, বতৰটোতো কৈছোঁৱেই ধুনীয়া, ইমান ধুনীয়া বতাহ মাৰি আছে, ভালেই লাগিছে। খিৰিকীখনো খোলা হৈ আছে। আৰু আজিতো মই ভাত নাখাওঁ, গতিকে কি খাওঁ অকণমান দেখাই দিম ৰ'ব। আৰু আজি বতৰটো অকণমান ঠাণ্ডা যে, সেইকাৰণে অকণ নিমখীয়া খাবলৈ মন গৈছে। জলপান নাখাওঁ বুলি ভাবিছোঁ, মই বোলো অকণমান ৰাইতাৰ নিচিনা বনাই লওঁ, দৈ আছে আৰু অকণমান চব্জি এনেকৈ দি পেলাই চিলা এটা বনাই লওঁ। আদা ইয়াত মই সৰহকৈ দিছোঁ, আৰু যি চব্জি আছে এইখিনি অকণমান চপাৰটোতে দি লওঁ। এইখিনি যি য'ত চব্জি আছে মই অকণ অকণ দি দিলোঁ, আদা সৰহকৈ দিছোঁ খালি। আৰু এতিয়া এই পাচলিখিনি মই কাৰীপতটোলৈ বাকি লৈছোঁ। ভাবিছোঁ অ'টছৰ লগত অকণমান মই আটা দি খাওঁ, অকণমান আটা দিছোঁ। অ'টছটো নহ'লে বাইণ্ডিং নহয়, আটা বা বেচন কিবা এটা নিদিলে। আৰু এয়া অলপ আটা লৈছোঁ, তাতে লৈ লৈছোঁ মই অ'টছ। আটাতকৈ অ'টছ বেছি লৈছোঁ। তাৰপিছত অকণ পানী দি মই ঘুটি লৈছোঁ। গাখীৰ দিলে আৰু বেছি ভাল লাগে, কিন্তু আজি মই পানীয়ে দিছোঁ। অকণমান দি দিছোঁ মই নিমখ। ইয়াত দিম মই অকণমান অলিভ অইল। আৰু এতিয়া এইখিনি বাকি দিছোঁ। অলিভ অইল দিলেও কিন্তু মই ইয়াত অকণমান ঘিউ দি ল'ম, কাৰণ ঘিউ টেষ্টটোত খাবলৈ মই ভাল পাওঁ। আৰু এয়া এইখন ধুনীয়াকৈ বহলাই দিছোঁ যাতে অকণ পাতল হৈ যায়। আৰু এয়া চাওক, মোৰ চিলাখন বেছি সময় নালাগে, অকণ এয়া ঘিউ দি দিছোঁ। ঘিউ দিলে ভাল লাগে খাবলৈ, যোনে যোনে ভাল পায় দিব পাৰে এনেকৈ। আৰু তাৰপিছতে এয়া মোৰ চিলা ৰেডি হৈ গ'ল। আৰু মই হাফ কৰি লৈছোঁ, মানে হাফ বহুত ডাঙৰ হ'লেও খাই বেয়া লাগে যে, পেটটো বেছি ভৰি যায়। আৰু ইয়াতে অকণমান পাচলি গাজৰ চাজৰ দিছোঁ, আৰু লগতে কিচমিচ দিছোঁ, দৈ দিছোঁ, খেজুৰ দিছোঁ, নিমখ আৰু অকণমান চেনি দিছোঁ। তেনেহ'লে খাই লওঁ। মই দৈৰ লগত খুব ভাল পাওঁ চিলাটো খাবলৈ। চিলাটোৰ সোৱাদেই বেলেগ হৈ যায় দৈৰ লগত খালে। মজা। খাই লওঁ। আৰু আজি যিহেতু ৰক্ষাবন্ধন, এয়া দেখিছেনে, ৰিকৰ আলমাৰিটো খুলিয়ে তাৰ ভনীয়েক মানে ৰিয়া আৰু লিজাই দিয়া ৰাখীকেইডাল দেখা পালোঁ। সি ইমান ধুনীয়াকৈ থৈ দিছে। আৰু ৰিয়া আৰু লিজাৰ ফালৰ পৰা তালৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ, ভালে থাওক সি। আৰু লগতে মোৰ দাদালৈকো বহুত শুভেচ্ছা জনাইছোঁ, ভালে থাওক সি। তেন্তে আজিলৈ আহোঁ।